আমাৰ আমাৰ BPF দলৰ কোকৰাঝাৰ জিলা কমিটিৰ যেটো 6টা সমষ্টি লৈ পেলাই যেটো আশীৰ্বাদ যাত্ৰা এইটো 100% সাকসেস হৈ গ'ল আৰু ভগৱান বা আল্লাহ বা ঈশ্বৰে ইমান ভাল দিন কৰি দিলে আমাক ইমান বৰষুণো নাই গৰমো নাই মুঠতে মিডিয়াম খুব ভাল আজি যেটো আশীৰ্বাদ বিৰাট ভাল আশীৰ্বাদ যাত্ৰাটো বিৰাট ভাল সাকসেস হ'ল আৰু বতৰো বিৰাট ভাল আৰু ক'ব লগা সেইখিনি মইতো কৈছোৱে কোকৰাঝাৰ জিলা হিচাপে 6টা সমষ্টি লৈ কৰিছে 6টা সমষ্টিও 100% আমি জিকিমেই আৰু সেইদিনা 6 তাৰিখত গোসাইগাঁও জিলা হিচাপে কৰিছে 5টা সমষ্টি 5টাও সাকসেস হ'ব 5 আৰু 6 11টা হ'ল অহাকালি ভেৰগাঁও জিলা হ'ব 5টা সমষ্টি লৈ পেলাই অৰ্থাৎ অহাকালি যেটো যাত্ৰা হিও মানে বিৰাট ভাল হ'ব বুলি মোৰ এটা বিশ্বাস আৰু ইয়াৰ পিছত ছালবাৰী হিচাপে 11 তাৰিখত আছে আৰু 12 তাৰিখত খাজুৰগাঁও হিচাপে আছে আৰু 15 আগষ্টৰ পিছত আকৌ 17 18 19 এনেকুৱা প্ৰগ্ৰাম আছে আমাৰ অৰ্থাৎ এই আশীৰ্বাদ যাত্ৰাৰ মেনিংটো সেইটোৱে যে আমি অৰ্থাৎ সকলো জাতি জনগোষ্ঠীৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো যাতে আগন্তুক 2025 এই সেপ্টেম্বৰ মাহৰ যেটো নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ BPF দলে যাতে এবসলিউট মেজৰিটি পাই পেলাই সরকার বনাব পাৰে সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ লৈ পেলাই এইটো কাৰণে আমি আজি এই ৰেলীটো কৰি আছো কথা সেইটো কোৱা নাই দিলীপ শইকীয়া যেটো কথা কৈছে এইটো নিশ্চয় নাজানাকে কৈছে জানিলে এইটো নকলে হয় ইয়াৰ আমাৰ ক'ব লগা একো নাই এইটো সাংবিধানিক ভাৱে যেটো বড় জাতিক জীয়াই থাকাৰ যেটো অধিকাৰ দিছে ইয়াৰ ওপৰত কোনোবাই যদি কিবা কয় এইটো নিশ্চয় বেয়া লাগিবই মই ওপেনলি কৈছো কোনোবা কোচ ৰাজবংশী জাতিয়ে সাংবিধানিক ভাৱে আজিৰ দিনত জীয়াই থাকাৰ কাৰণে যিখিনি অধিকাৰ পাইছে ইয়াৰ ওপৰত আপুনি যদি কিবা আঘাত কৰে সেইটো বেয়া পাবই কোনোবা বেংগলী সমাজে আজি অসমৰ ক্ষেত্ৰত জীয়াই থাকাৰ কাৰণে যিখিনি সাংবিধানিক অধিকাৰ পাইছে ইয়াৰ ওপৰত কোনোবাই যদি আঘাত কৰে সেইটো বেয়া পাবই এইটো কমন এইটো দিলীপ শইকীয়া ডাঙৰীয়াই কি কৈছে সেইটো আজি মুখেদি ক'ব পাৰে সেইটো প্ৰেক্টিকেল নহয় এইটো আপোনালোকে কি ভাবে এইটোতো জোখৰে হৈ গ'ল না আমি 22টা অলরেডি ডিক্লেয়ার দিলে ইহঁতে জানে ইয়াৰ পিছৰ মোক লেটাৰ লিখিছে আফচু সেক্ৰেটাৰী আৰু এই কিবা বড় সাহিত্য সভাৰ সেক্ৰেটাৰী ইয়াত কি আছে ভিতৰত এইটো বুজি লওক আপোনালোকে মই অলৰেডি 22টা ডিক্লেয়াৰ দিলে ইয়াৰ পিছত মানে UPPL আৰু BPF ইউনাইটেড হ'ব লাগে বুলি আফচু সেক্ৰেটাৰী বড় সাহিত্য সভাৰ সেক্ৰেটাৰীয়ে লেটাৰ লিখিছে ইয়াৰ ৰিপ্লাইটো আমি দিছে কি ৰিপ্লাই দিছে আপোনালোককতো আজি কোৱাৰ কোনো মই নকওঁ মুঠতে আমি সেইটোৱে লিখিছে আমাৰ কোনো আপত্তি নাই আৰু ডিফেন বড়ো ডাঙৰীয়াই সেইবিলাক মুখেদি কোৱা কথাটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কৰাৰ কোনো প্ৰয়োজনেই নাছিল ৰিটেন যেটো UPPLৰ পোৱা নাই UPPLৰ পৰা ৰিটেনলি কোনো ৰিপ্লাই পোৱা নাই আমিহে ৰিটেন ৰিপ্লাই দিছে আমাৰতো ডকুমেন্ট আছে এতিয়া আমি ঠগাব নোৱাৰে চন্দন আৰু খাম্পাই 1 নম্বৰ জাতিৰ বড় জাতিৰ 1 নম্বৰ কালপ্ৰিট বুলি ক'লে চন্দন আৰু খাম্পা এই দুইজনৰ কাৰণে মই আফচুৰ লগত মিলাব পৰা নাই এক সময়ত মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ আপোনালোকেতো সোধা নাই ময়ে কম আজি ৰাতিপুৱা 10টা 11টা মানত নিশ্চয় আপোনালোকে চবে আছিল ডিফেন বড়ো ডাঙৰীয়াই এটা প্ৰেছ মিট দিছে এই প্ৰেছ মিটটো ইমান ডাঙৰ প্ৰেছ মিট দিছে বেয়াটো হোৱা নাছিল কিন্তু এটা কথা মই আফসোস লাগিছে এইটো হল মানে ৰিটেন নোপোৱাকৈ UPPL বা প্ৰমোদ বড়োৰ পৰা কোনো ৰিটেন এনসাৰ পোৱা নাই আফসু বা বড়ো সাহিত্য সভাই কিন্তু আমি ৰিটেনলি ৰিপ্লাই দিছিলো যেহেতু বড়ো সাহিত্য সভা সেক্ৰেটাৰী আৰু আফসু সেক্ৰেটাৰী আমালৈ লেটাৰ লিখিছিল যে 12 তাৰিখৰ ভিতৰত আমাৰ লগত আলোচনা কৰিবৰ কাৰণে আমি এগ্ৰি ৰিটেন আমি দিছে দেই ৰিটেন আমি দিছে যে আমি এগ্ৰি BPF আৰু UPPL
একগোট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই, আমি আলোচনাত বহিম বুলি আমি ৰিটেন দিছে। কিন্তু এইফালেতো মুখেদিহে কৈছে প্ৰমোদ বড়ো বা ইউপিপিএলে ৰিটেন দিয়া নাই বুলি দীপেন বড়ো নিজে কৈছে। এইটো ৰিটেন দিয়া নাই, এইটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কিয় দিব লগা হ'ল? ৰিটেন লওকচোন আগত, ৰিটেনটো পোৱা নাই। আমি কৈছো যে ইউপিপিএল দলে চেক্ৰিফাইচ কৰিব পাৰিব লাগিব। চেক্ৰিফাইচ মানে সেইটোৱে যে আপোনালোকে চৰকাৰ এৰি পেলাই আহিবৰ কাৰণে ৰেডি আছে না নাই? আপোনালোকে চৰকাৰ এৰিব পাৰিব লাগিব। আপোনালোকে চৰকাৰ এৰি পেলাই আহক, আমি বিপিএমে 20টা, ইউপিপিএলে 20টা আমি ইলেকশ্যন খেলিম। কথা সেইটোৱে চৰ্ত দিছে। এইবিলাক কওকচোন 12 তাৰিখৰ পিছত সিহঁতে কিবা কিবি ক'ব বুলি কৈছে। 12 তাৰিখটো বাট চাই থাকক আপোনালোকে। 12 তাৰিখৰ পিছত আপচু বা বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে কি কয় সেইটো আপোনালোকে শুনি লওক। আমি কি চৰ্ত দিছে দিয়া নাই এইবিলাকত লাগি থাকি লাভ নাই। মই কৈছো ইয়াত গোটেই কিবাটো চন্দন আৰু খাম্পাহে, চন্দন আৰু খাম্পা। ইয়াতে জুই জ্বলাই আছেতো। কিন্তু আপচু আপোনালোকে ছাত্ৰ সংগঠন হিচাপে আপোনালোকেও স্থিতি ক্লিয়াৰ থাকক। আমি কোনো দলৰ লগত এইফালে বায়াস হৈ পেলাই কথা নকম বা কাম নকৰিম, এইবিলাক থাকক। কিন্তু নহলে ফাঁচি যাব, কিন্তু ফাঁচি যাব। খবৰদাৰ, ইয়াত বিৰাট ডাঙৰ জাল আছে। এইটো মইতো কৈয়ে দিছো, চন্দন আৰু খাম্পা আছে ইয়াত। আগতো চন্দন আৰু খাম্পাৰ কাৰণে মই আপচুৰ লগত মিলাব পৰা নাই। এই দুইজনে মোক ভাগ কৰি লৈ গৈছে, স্পষ্ট কথা। এটা প্ৰশ্ন, বিটিআৰ অঞ্চলৰ বা বিটিচি অঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মানে বাহিৰত আছিল, এইটো প্ৰমোদ বড়োৱে এইটো প্ৰমোদ বড়োৱে আমাৰ বহুত টিচাৰক বিটিচি বাহিৰত পঠাই দিছে। এইটো মই আকৌ লৈ আহিম। এইটো ডাঙৰ ইছ্যু নহয়, মই লৈ আহিব পাৰে। এইটো ডাঙৰ ইছ্যু নহয়, এইটো লৈ আহিম মই। দিলীপ শইকীয়া এইটোতো ৰাজনীতিৰ দল, বিজেপিও কৰিব, কংগ্ৰেছো কৰিব, চবেই কৰিব। এতিয়া আপোনালোকে চাওক, মই 22টা ডিক্লেয়াৰ দিয়াৰ পিছত আপচু ছেক্ৰেটাৰী আৰু বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে ইউনিফিকেশ্যনত লেটাৰ লিখিছে। ইয়াত জড়িত কোন আছে? ইয়াত বেলেগ নাই, আপোনালোকে এই চন্দন আৰু খাম্পা। এইটোতো ৰাজনীতিৰ দল, বিজেপিও কৰিব, কংগ্ৰেছো কৰিব, চবেই কৰিব। এতিয়া আপোনালোকে চাওক, মই 22টা ডিক্লেয়াৰ দিয়াৰ পিছত আপচু ছেক্ৰেটাৰী আৰু বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে ইউনিফিকেশ্যনত লেটাৰ লিখিছে। ইয়াত জড়িত কোন আছে? ইয়াত বেলেগ নাই, আপোনালোকে এই চন্দন আৰু খাম্পা।